প্ৰত্যক্ষভাৱে মই পাকিস্তানৰ লগত যুদ্ধত অৱতীৰ্ণ হৈছিলোঁ। সেই সময়ত আছিলে পাকিস্তান বৰ্ডাৰ লাহোৰ আমি আক্ৰমণ কৰিবলৈ গৈছিলোঁ। সেই পাঠানকোটত আছিলোঁ সেই সময়ত। মোৰ পষ্টিং আছিলে ফিৰোজপুৰত আছিলোঁ। বৰ্ডাৰৰ পৰা আহি মই পাঠানকোটলৈ আহিলোঁ। পাঠানকোটত লাহোৰৰ হেৰিয়াত তেতিয়া আমাৰ ফায়াৰিং হৈছিলে, হেৰিয়াত এয়াৰক্ৰাফ্ট ফায়াৰিং হৈছে, তাত বম চম দিছিলে। সেইবিলাকত নিজে প্ৰত্যক্ষভাৱে জড়িত আছিলোঁ আৰু নিজে দেখি আছিলোঁ। আৰু কেইবাজনো আমাৰ লগৰো মৃত্যু হৈছিল তাত এয়াৰফিল্ডত। সেইখিনি সময়ত যথেষ্ট আমি ট্ৰেনশ্বিপত খুব হেৰিত আছি মানে হেৰি কি এইটো ব্যাকুলতা আছিলোঁ যুদ্ধৰ সময়ত। ঘৰলৈ মনত পৰিছে, যুদ্ধৰ জাহাজ আহিছে, ৰাতিপুৱা আহিছে ফাইটাৰ এয়াৰক্ৰাফ্ট, ৰাতি আহিছে কেনবেৰা এয়াৰক্ৰাফ্ট বোম্বাৰিং কৰিছে। আৰু সেই সময়ত আমাৰ অসমীয়া ল'ৰা 3জনমান আছিলোঁ, একেলগে আছিলোঁ কিন্তু যুদ্ধৰ সময়ত। যুদ্ধ বুলি ক'লে পৰিৱেশটো গোটেই কেনেকুৱা হৈ পৰে? পৰিৱেশ মানে ব্যাকুলতা, মানে খুব মানে হেৰি হৈ থাকে, নিজকে মানে সেই সময়ত ভয় ভাৱ নাইকিয়া হৈ যায়, ভয় ভাৱ একেবাৰে নাইকিয়া হৈছে। দেশ মাতৃৰ প্ৰতি প্ৰেম জাগে। সেই সময়ত একেবাৰে নাই, ভয় ভাৱ একেবাৰে নাথাকে আৰু ঘৰলৈ মনত নপৰে, কাৰণ যুদ্ধৰ কথাতে মনত পৰি থাকে যে এই আহিব, এতিয়া এই বম্বাই কৰিব, এই গুলি কৰিব, এই ৰকেটিং কৰিব, সেইবিলাকে চিন্তাতে আমি মানে ঘূৰি ফুৰো আৰু বেলেগ চিন্তা কৰিব কোনো ঘৰৰ কাৰণেও চিন্তা কৰিব নোৱাৰি। আপোনাৰ এতিয়া যিহেতু 7 তাৰিখৰ পৰা চাইৰেন বজাব দিছে, মক ড্ৰিলৰ ব্যৱস্থা কৰিবলৈ দিছে, আচলতে যুদ্ধৰ পূৰ্ণ আশংকা কৰিব পাৰি নেকি? সেইটো সম্ভৱতঃ পাৰি। এতিয়া যিটো পৰিস্থিতি এতিয়া হৈছে, সেইটো পুৰা সম্ভৱ। এতিয়া মক ড্ৰিলৰ ব্যৱস্থা কৰিব লাগে। আৰু সেই সময়ত আপোনালোকৰ চাগে বহুত জৱান সৈনিক মৃত্যুও হৈছিলে। মৃত্যু যথেষ্টখিনি হৈছে। আমি পাঠানকোটত যেতিয়া আছো, তেতিয়া কি হ'ল, মৃত্যু সৈনিকবিলাকক মানে তেওঁলোকৰ নাম লিখিবলৈ মানে ইটাতহে নাম লিখিছিলে, এনেকৈ সময় নাই। তাৰমানে ইটাত আৰু চক পেঞ্চিল দি নাম লিখিছিলে। ইটাবিলাকত নাম লিখি কোন আছে, কি আইডেণ্টিফিকেশ্যন তেনেকৈ দিয়া হৈছে।